Hello friends, I Smriti welcome you all to Horizon, the English learning course. In the previous chapter, we had discussed stress and accent. In today's chapter, we will discuss the basic rules of sentence structures. Assamese speakers find difficulties in framing sentence structure. অসমীয়া বক্তাসকলে ইংৰাজী ক'বলৈ যাওঁতে পোৱা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে তেওঁলোকে বাক্য গঠন কৰিবলৈ অসুবিধা অনুভৱ কৰে। They get confused in making longer sentences. তেওঁলোকে দীঘল এটা বাক্য গঠন কৰিবলৈ যাওঁতে বিশেষকৈ অসুবিধা অনুভৱ কৰে। For example, some tall black-dressed boys with those fast-running German shepherds were driving the car fast. The third problem is, while framing a sentence, they put words in wrong places. Some common mistakes are: black dress wearing some tall boys were driving a car, and that is a wrong sentence. Some tall boys in black dresses were driving a car. That is a correct sentence. তৃতীয়টো সমস্যা হৈছে বাক্য এটা গঠন কৰিব যাওঁতে ইংৰাজী শব্দবোৰ কোন কাৰ পিছত কোনটো শব্দ প্ৰয়োগ কৰিব লাগে সেইটো তেওঁলোকে কনফিউজ হৈ পৰে। গতিকে খেলিমেলি কৰি পায়। উদাহৰণস্বৰূপে ব্লেক ড্ৰেছ ৱেৰিং সাম টল বয়জ, এইটো ভুল বাক্য। এতিয়া কিছুমান সেন্টেন্স ষ্ট্ৰাকচাৰ ৰুলছ থাকে আৰু সেই ৰুলছখিনিৰ মতে বাক্যত শব্দবোৰ যদি পুট কৰি যাওঁ তেতিয়াহ'লে সি শুদ্ধ হৈ পৰে। এই সেন্টেন্স ষ্ট্ৰাকচাৰ ৰুলছখিনি জনাৰ আগতে কিছুমান বেচিক কথা জানিব লাগিব। সেইখিনি হৈছে ডিটাৰমিনাৰ্ছ আৰু নাউনৰ সম্পৰ্ক, তাৰ লগত এডজেক্টিভৰ সম্পৰ্ক আৰু প্ৰিপজিশ্যন ফেজনো কি বস্তু। A noun cannot sit without a determiner. A determiner always precedes a noun. ইংৰাজীত প্ৰত্যেক নাউনৰ লগতে ডিটাৰমিনাৰ্ছ লাগিব। আৰু এই ডিটাৰমিনাৰ্ছবোৰ কি? A, an, the, some, any, few, a few, এই সকলোবোৰ হৈছে ডিটাৰমিনাৰ। This, that, those, কেতিয়াবা এই এডজেক্টিভবোৰো ডিটাৰমিনাৰ হিচাপে ইউজ হয়। যে ডিটাৰমিনাৰ এটা নাউনৰ আগত সদায় লাগিব। নাউনৰ লগত আৰু কি লাগিব পাৰে? নাউনৰ লগত এডজেক্টিভ আহিব পাৰে। এটা এডজেক্টিভে নাউন এটাক সদায় ডেছক্ৰাইব কৰে, বৰ্ণনা কৰে। Therefore, the adjective cannot sit alone. ই সেই নাউনটোৰ লগত থাকিব লাগিব যি নাউনটোক ই বৰ্ণনা কৰিবলৈ গৈছে। And it will sit near a noun or a verb. ভাৰ্বৰ লগতো কেতিয়াবা এডজেক্টিভ বহে আৰু সেইটো আমি পাছত আলোচনা কৰিম। এতিয়া প্ৰশ্নটো হ'ল যে এডজেক্টিভটো ক'ত বহিব? And the answer is, the adjective can sit inside the determiner and the noun. এডজেক্টিভটো ডিটাৰমিনাৰ আৰু নাউনৰ মাজত বহিব। ইয়াতে আন এটা কথা নোট কৰিবলগীয়া, প্ৰনাউন্সবোৰ যিখিনি হৈছে সৰ্বনাম বা ইউ, মি, শি, হি, আই, এইবোৰ হৈছে সৰ্বনাম আৰু ইহঁতক মডাৰ্ণ গ্ৰামাৰত সদায় নাউন হিচাপে কনচিডাৰ কৰে। ফৰ এক্সাম্পলছ, গাৰ্ল চিটছ, ডেট ইজ এ ৰং চেণ্টেন্স। দ্য গাৰ্ল চিটছ, ডেট ইজ এ কাৰেক্ট চেণ্টেন্স। A girl sits, that is also a correct sentence. A beautiful girl sits. She sits. A determiner is not necessarily needed with a noun with its plural form. Determiner এটা সদায় নাউনৰ লগত লাগিব, কিন্তু যদিহে সেই নাউনটো প্লুৰেল ফৰ্মত থাকে তেতিয়াহ'লে ডিটাৰমিনাৰ্ছ নহ'লেও চলিব। গতিকে গাৰ্লছ চিট বুলি ক'লে শুদ্ধ হ'ব। A determiner does not necessarily sit with an uncountable noun. Uncountable noun যদি হয়, উদাহৰণস্বৰূপে water, পানী বা grass, এনেকুৱাবোৰ নাউনৰ ক্ষেত্ৰত ডিটাৰমিনাৰ নোহোৱাকৈও ব্যৱহাৰ হয়। বেছি সংখ্যক সময়ত নোহোৱাকৈয়ে ব্যৱহাৰ হয়। কিন্তু যদিহে আমি তাক আকৌ স্পেচিফাই কৰিব যাওঁ, ডেফিনেটলি কিবা এটা কথা ক'ব যাওঁ, তেতিয়া আমি ডিটাৰমিনাৰ্ছ ইউজ কৰিব পাৰোঁ। ফৰ এক্সাম্পল, some water, but the water flows. That is a wrong sentence. A water ক'লেও ভুল হ'ব। Therefore, the structure will be a determiner plus noun. The girl, the is the determiner
Girl is the noun. Again, be, determiner plus adjective plus noun. The beautiful girl. Some examples of prepositions are in, with, to, at, over, under, from, for, etc. Now the question is a preposition independent? And the answer is no, they are not. They need a noun. এতিয়া মোৰ প্ৰশ্নটো হ'ল preposition অকলে বহিবনে? নাই, preposition অকলে বহিব নোৱাৰে। আমি যেতিয়া কম ভিতৰত মানে কি ভিতৰত? কাৰ ভিতৰত? নহয় জানো? ওলৈ বুলি ক'লে কলৈ? কিবা এটা বস্তুৰ ফালে, কোনোবা ঠাইলৈ। গতিকে noun এটা prepositionৰ লগত লাগিবই। We give some extra information about a noun with the help of a preposition. Prepositionৰ দ্বাৰা আমি সদায় এটা nounৰ বিষয়ে এটা extra information দিওঁ। মানে ধৰা ছোৱালীজনী গৈ আছে। ছোৱালীজনী কলৈ গৈ আছে? ছোৱালীজনী বজাৰলৈ গৈ আছে। সেইটো হ'ল এটা extra information. It shows the relation of a noun with another noun. Prepositionটোৱে সদায় এটা নাউনৰ সৈতে আন এটা নাউনৰ সম্পৰ্ক দেখায়। For example, mangoes are on the table. Here the preposition on shows the relation between the noun mango and the table. Preposition এটাই যেহেতু দুটা নাউনৰ মাজত সম্পৰ্কটো বুজায়। উদাহৰণস্বৰূপে আমবোৰ টেবুলৰ ওপৰত আছে। Preposition onটোৱে, on মানে অসমীয়াত ওপৰত, ই আম আৰু টেবুলখনৰ মাজত সম্পৰ্কটো দেখাইছে। Hence a preposition cannot sit alone. Thus the structure will be preposition plus determiner plus noun. For example, to the market, on the table. To টো হৈছে preposition, the টো হৈছে determiner আৰু market টো হৈছে noun. আকৌ যদি আমি এটা adjective মাজত লগাও কেনেকৈ হ'ব? যিহেতু determinerৰ মাজত adjective টো বহে, তাৰ পিছত noun বহে। গতিকে preposition টো প্ৰথমে আহিব, তাৰ পিছত determiners, তাৰ পিছত adjective, তাৰ পিছত noun. For example, to the big market. Now we will discuss some basic sentence structures. And we will discuss these basic structures in the part 2. And don't forget to like, share and subscribe to my channel. English that brought us together. See you in the next chapter.